ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো ক্লাছ 8 হিন্দীৰ 7 নম্বৰ পাঠ পেহলি বুন্দ এই পাঠৰ প্ৰশ্ন উত্তৰ কেইটা। এইটো এটা কবিতা হয়, ঠিক আছে। তো বলা কবিতাটো এবাৰ পঢ়ি লও, তাৰ পিছত প্ৰশ্ন উত্তৰ কেইটা মই তোমালোকক দেখাই দিম। पावस का प्रथम दिवस जब पहली बूंद दरा पर आई, अंकुर फूट पड़ा धरती से, नवजीवन को ले अंगड़ाई। धरती के सूखे अधरों पर गिरी बूंद अमृत सी आकर वसुंधरा की रुमावली सी हरी दूब फूल की मुस्काई पहली बूंद दरा पर आई। आसमान में उड़ता सागर लगा बिजलियों के सरनीम पर, बजा नगारे जगा रहे हैं बादल धरती की तोड़नाई पहली बूंद दरा पर आई। नीले नयनों सा यह अंबर, काली पुतली से ये जलदर, कोरोना विगलित अस्त्रु बहाकर धरती की चिर प्यास बुझाई। बुरी धरती सत्य श्यामला बनने को फिर से ललचाई पहली बूंद दरा पर आई। कविताটোৰ কবি হৈছে গোপাল কৃষ্ণ কোল। ইয়াৰ পৰা তোমালোকৰ অভ্যাসমালা আৰম্ভ হৈছে। মই তোমালোকক 1 নম্বৰৰ পৰা ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে শেষলৈকে যিমান কেইটা কোৱেশ্চন আছে গোটেই কেইটা কোৱেশ্চন আনসাৰ অসমীয়াত বুজাই দিম আৰু দেখাই দিম, ঠিক। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰত দিছে নিম্নলিখিত প্ৰশ্নকে উত্তৰ দিও, অৰ্থাৎ তোমালোকক তল দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ দিছে, ঠিক আছে। তো চোৱা 1 নম্বৰ ক তোমালোকক দিছে কবিতা মে কিস ঋতু কা বৰ্ণন হুৱা হে, অৰ্থাৎ কবিতাত কোনটো ঋতুৰ বৰ্ণনা কৰা হৈছে। তোমালোকে ইয়াৰ উত্তৰত লিখিবা কবিতা মে বৰ্ষা ঋতু কা বৰ্ণন হুৱা হে, অৰ্থাৎ কবিতাটোত বৰ্ষা ঋতুৰ বৰ্ণনা কৰা হৈছে, ঠিক আছে। তাৰপিছত চোৱা, তাৰপিছত তোমালোকক 1 নম্বৰৰ খত সুধিছে বৰ্ষা কি পহলি বুন্দ কো কিসকে সমান बताया गया है, অৰ্থাৎ বৰষুণৰ প্ৰথম টোপালটো কি বুলি বৰ্ণনা কৰা হৈছে, ঠিক আছে, বা বৰষুণৰ প্ৰথম টোপালটোক কিহৰ সৈতে তুলনা কৰা হৈছে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা বৰ্ষা কি পহলি বুন্দ কো অমৃত কে সমান बताया गया है, অৰ্থাৎ বৰষুণৰ প্ৰথম টোপালটো অমৃতৰ সমান বুলি কোৱা হৈছে, অৰ্থাৎ বৰষুণৰ প্ৰথম টোপালটোক অমৃতৰ সৈতে কবিয়ে তুলনা কৰিছে। তাৰপিছত গত চোৱা, গত তোমালোকক সুধিছে ধৰতি কি ৰুমাৱলী क्या है, তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ধৰতি কি ৰুমাৱলী হৰি ধূপ এবং ঘাস হে। ধূপ মানে হৈছে দুৰ্বা আৰু ঘাস মানে হৈছে গাহ, ঠিক আছে। আমাৰ শৰীৰত যেনেকৈ নোম থাকে তেনেকৈ দুৰ্বা আৰু সেউজীয়া গাহ বনবিলাকক পৃথিৱীৰ নোম বুলি কবিয়ে কৈছে, ঠিক আছে। ধৰতি কি ৰুমাৱলী হৰি ধূপ এবং ঘাস হে, ঠিক আছে। তো যে ধুনীয়াকৈ লিখি ল'বা। মই তোমালোকৰ কাৰণে গোটেইকেইটা প্ৰশ্ন উত্তৰ একেবাৰে চমুকৈ লিখি আনিছোঁ, ঠিক আছে। তো তোমালোকে ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইবো কৰি লোৱা। ঘত চোৱা, ঘত তোমালোকক সোধা হৈছে যে আসমান মে উড়তা সাগৰ, ঠিক আছে। তোমালোকে কবিতাটো পঢ়িলে কবিতাটোত এই লাইনটো পঢ়িবলৈ পাবা, ঠিক আছে। আসমান মে উড়তা সাগৰ, ইহা কবি নে উড়তা সাগৰ কিছে কাহা হে, ইয়াত কবিয়ে উড়তা সাগৰ বুলি কোনে কিহক কৈছে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা আসমান মে উড়তা সাগৰ ইহা কবি নে উড়তা সাগৰ বাদল কো কাহা হে, বাদল মানে হৈছে ডাৱৰ বা মেঘ, ঠিক আছে। আসমান মে উড়তা সাগৰ বুলি কবিয়ে বাদলক কৈছে, ঠিক আছে, অৰ্থাৎ ডাৱৰক কৈছে বা মেঘক কৈছে, ঠিক আছে। তাৰপিছত অংগত চোৱা, অংগত তোমালোকক সুধিছে বড়ি ধৰতি কিয়া বননা চাহতি হে, ইয়াৰ উত্তৰ তোমালোকে লিখিবা বড়ি ধৰতি ফিৰ সে সত্য শ্যামলা यानी हरी भरी बनना चाहती है। हरी भरी মানে হৈছে সেউজীয়া, ঠিক আছে। সত্য শ্যামলা মানে হৰি ভৰি, তাৰমানে গোটেইখিনি মিলি এইখিনি হৈছে যে পুৰণি পৃথিৱীখনে আকৌ সেউজীয়া হ'ব বিচাৰে, ঠিক আছে। এতিয়া 2 নম্বৰত চোৱা, তোমালোকক 2 নম্বৰত কৈছে কবিতা কা ভাव समझकर निम्नलिखित प्रश्नों के উত্তৰ লিখো, অৰ্থাৎ তোমালোকক কবিতাটো প্ৰথমে পঢ়িবলৈ দিছে, তাৰপিছত কবিতাটো পঢ়ি কবিতাটোৰ অৰ্থ বুজি তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ লিখিবলৈ দিছে, ঠিক আছে। গতিকে তোমালোকে কবিতাটো পঢ়িবা আৰু পঢ়ি একেবাৰে মুখস্থ কৰি পেলাবা, কাৰণ তোমালোকক কবিতাটো মুখস্থ লিখিবলৈও দিব পাৰে, ঠিক আছে। চোৱা 2 নম্বৰৰ কত তোমালোকক সুধিছে वर्षा की पहली बूंद से धरती की प्रसन्नता किस प्रकार प्रकट होती है, ঠিক আছে।
तो यार उत्तर तुम्हारे लिखिबा वर्षा की पहली बूंद से धरती को मानो एक नया जीवन मिल जाता है और अपनी प्रसन्नता चारों तरफ हरियाली फैलाकर प्रकट करती है ठीक আছে এইটো ধুনীয়াকৈ তোমালোকে লিখি লবা একেবাৰে সৰুকৈ লিখিছো হয়নে তাৰপিছত চোৱা তাৰপিছত তোমালোকক খটো দিছে वर्षा ऋतु में बादल कैसे दिखाई पड़ते हैं ঠিক আছে বৰ্ষা ঋতুত বা বাৰিষা ঋতুত বাদল বা ডাৱৰ কেনেকুৱা দেখা যায় তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা वर्षा ऋतु में बादल काले और घने दिखाई देते हैं ঠিক আছে বৰ্ষা ঋতুত ডাৱৰ কলা ৰঙৰ হৈ যায় আৰু একেবাৰে ঘন হৈ যায় ঠিক আছে তাৰপিছত কৈছে বাদলও के बीच बिजली चमकने लगती है আৰু বাদলৰ মাজত বা ডাৱৰৰ মাজত বিজলী দেৰিকণি এইবিলাকো দেখিবলৈ পোৱা যায় ঠিক আছে তাৰপিছত চোৱা তাৰপিছত তোমালোকক ঘট সুধিছে वर्षा ऋतु में धरती पर क्या क्या परिवर्तन होते हैं ঠিক আছে বৰ্ষা ঋতুত পৃথিৱীত কি পৰিৱৰ্তনে দেখা দিয়ে এইবিলাক তোমালোকক সুধিছে তো তোমালোকে এৰ উত্তৰটো লিখিবা वर्षा ऋतु आते ही धरती पर कई प्रकार के बदलाव एवं परिवर्तन आने शुरू हो जाते हैं অৰ্থাৎ বৰ্ষা ঋতু অহাৰ লগে লগে বা বাৰিষা ঋতু অহাৰ লগে লগে পৃথিৱীত বিভিন্ন ধৰণৰ পৰিৱৰ্তনে দেখা দিয়ে পৰিৱৰ্তন হ'বলৈ ধৰে जैसे सूखे पड़े मैदानों में हरी भरी घास जमने लगती है धरती में दबे बीज अंकुरित होकर फूटने लगते हैं पेड़ों में नई शाखाएं और पत्ते उमड़ने लगते हैं फूलों की महक चारों ओर फैल जाती है आदि आदि ठीक আছে তো এদৰে তোমালোকে ধুনীয়াকৈ লিখি লবা ওকে মানে আমাৰ যেটো প্ৰাইমাৰী ল্যাঙ্গুৱেজ ন যেটো ঘৰুৱা ভাষা হেতু বেঙ্গলী হয় সেই কাৰণে মই মানে আসামিছত তোমালোকক কিমান ভালকৈ বুজাব নোৱাৰো ঠিক আছে গতিকে তোমালোকে অলপ মানে নিজে পঢ়ি বুজিবলৈ চেষ্টা কৰিবা হিন্দী আৰু অসমীয়াৰ মাজত বেছি পাৰ্থক্য নাই তোমালোকে মাজে সময়ত হিন্দী যিবিলাক ভাল ভাল মুভি আছে ন যিবিলাক মুভি চালে আমি কিবা শিকিব পাৰি কিবা নেতিবাচক কথা শিকিব পাৰি সেই মুভিবিলাক চাবা বা তেনেকুৱা কিবা সিৰিয়াল থাকিলে তোমালোকে চাবা তেনেহলে তোমালোকে হিন্দী ভাষাটো শিকিব পাৰিবা ঠিক আছে তাৰপিছত চোৱা তাৰপিছত তোমালোকক 2 নম্বৰৰ ঘট দিছে कभी ने वर्षा की पहली बूंद को अमृत के समान क्यों कहा है ঠিক আছে কবিয়ে বৰষুণৰ প্ৰথম টোপালটোক অমৃতৰ সমান বুলি কিয় কৈছে বা অমৃতৰ সৈতে তুলনা কিয় কৰিছে হেতু তোমালোকক সুধিছে গতিকে তোমালোকে ইয়াৰ উত্তৰ লিখিবা कवि ने वर्षा की पहली बूंद को अमृत के समान इसलिए कहा है क्योंकि वर्षा की पहली बूंद ने बेजान पड़े सूखी धरती को फिर से जगह देते हैं ठीक আছে তো এটা তোমালোকে ধুনীয়াকৈ লিখি লবা তাৰপিছত চোৱা তোমালোকক কৈছে যে वर्षा ऋतु के सौंदर्य का अपने शब्दों में चित्रण करो ঠিক আছে তোমালোকক বৰ্ষা ঋতুৰ সৌন্দৰ্য নিজৰ শব্দত বা নিজৰ ভাষাৰে লিখিবলৈ দিছে তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা जिस प्रकार सूरज की नई किरणों के साथ अच्छे दिन की शुरुआत होती है ठीक उसी प्रकार धरती की नई शुरुआत वर्षा ऋतु के आगमन से होती है वर्षा ऋतु में चारों तरफ हरियाली छा जाती है पेड़ पौधों में नए सिरे से पत्ते आने लगते हैं सूखी नदियाँ फिर से बहने लगती है किसान अपने खेतों में फसल लगाकर धरती को और सौंदर्य एवं हरा भरा कर देते हैं ঠিক আছে তো এদৰে ধুনীয়াকৈ তোমালোকে বৰ্ষা ঋতুৰ বিষয়ে লিখিবা ঠিক আছে বৰ্ষা ঋতু অহাৰ লগে লগে পৃথিৱীত কেনেকুৱা পৰিৱৰ্তনে দেখা দিয়ে ঠিক আছে সেই বিষয়ে তোমালোকে লিখিবা সৰুকৈ লিখিছো আকৰবিলাক ডাঙৰ ডাঙৰ হৈ আছে কাৰণ অলপ উত্তৰটো ডাঙৰ দেখা গৈ আছে বাট হিমান ডাঙৰো নহয় ওকে এতে তিনি তোমালোকক কৈছে कवि ने कविता में प्रकृति की वस्तुओं का मानवीकरण किया है ঠিক আছে অৰ্থাৎ কৈছে যে কবিতাটোত কবিয়ে প্ৰকৃতিৰ বস্তুবোৰক মানৱীয় কৰি তুলিছে आओ समझे और मिलाए এইবিলাক তোমালোকক বুজি মিলাবলৈ দিছে তো চোৱা এটা মিলাই দিছে বুন্দ
বুধ মানে বৰষুণৰ টোপালৰ কথা কৈছে ঠিক আছে এইটো অমৃতৰ সৈতে মিলাইছে ঠিক আছে কাৰণ কবিয়ে বৰষুণৰ টোপালক কবিতাটোত অমৃতৰ সৈতে তুলনা কৰিছে সেইকাৰণে এইটো অমৃতৰ সৈতে মিলিব ঠিক আছে নেক্সট আছে অম্ভৰ অম্ভৰ মানে আকাশ কবিয়ে আকাশ অম্ভৰ নীলা নয়ন ঠিক আছে কবিয়ে আকাশক চকুৰ সৈতে তুলনা কৰিছে ঠিক আছে আকাশৰ ৰং কেনেকুৱা নীলা হয় হয়নে সেইকাৰণে কবিয়ে মানে আকাশক কি কৰিছে চকুৰ সৈতে তুলনা কৰিছে নীলা নয়ন এইটোৰ সৈতে মিলিব এইটো আৰু বাদল অৰ্থাৎ ডাৱৰক চকুৰ যি হেৰি আছে পুতলি বা যিটো চকুৰ মণি আছে কলা ৰঙৰ থাকে বেছিকেলি বেছি বাক মানুহৰ কলা ৰঙৰ থাকে বেলেগ বেলেগ কালাৰৰ থাকিব পাৰে ব্ৰাউন কালাৰৰ কোনোবা গ্ৰীণ কালাৰৰ থাকে বা বেছিভাগ মানুহৰে কলা ৰঙৰ থাকে ঠিক আছে কবিয়ে ডাৱৰক চকুৰ মণিৰ সৈতে তুলনা কৰিছে নেক্সট আছে ডুব এইটো মিলিব এইটোৰ সৈতে পুলকি মুস্কাই ঠিক আছে তাৰপিছত তোমালোকক पाठ के आसपास और 1 नंबर दिसे भारत में कुल 6 ऋतुए होती है अर्थात भारतत मोट 6टा ऋतु है से उनके नाम लिखो हे ऋतुकेटार नाम तुम्हालोকক लिखिबोलै दिसे इनमें से तुम्हें सबसे प्रिय कौन सी ऋतु लगती है এই ঋতুবিলাকৰ ভিতৰত তুমি কোনটো ঋতু মানে আটাইতকৈ বেছি ভাল পোৱা उसके बारे में 5 पंक्तियाँ लिखो और সেই ঋতুটোৰ বিষয়ে তোমালোকক 5 শাৰীকৈ লিখিবলৈ দিছে তো তোমালোকে উত্তৰটো এইদৰে লিখিবা भारत में 6 ऋतुएं होती है ये है ग्रीष्म वर्षा शरत हेमंत शीत बसंत ठीक है तो তাৰপিছত তোমালোকে লিখিবা इनमें से मुझे वर्षा ऋतु सबसे प्रिय लगती है এতিয়া ইয়াতো মই বৰ্ষা ঋতু বুলি লিখিছো বাট তোমালোকৰ কোনটো ঋতু ভাল লাগে হেতুৰ কথা তোমালোকে লিখিবা ঠিক আছে তোমালোকৰ যদি গ্ৰীষ্ম ঋতু ভাল লাগে তেনেহলে হেতুৰ নাম ইয়াত লিখি দিবা গ্ৰীষ্ম ঋতু বুলি লিখিবা শৰৎ ঋতু ভাল লাগিলে শৰৎ ঋতু বুলি লিখি দিবা হেমন্ত ঋতু ভাল লাগিলে হেমন্ত ঋতু বুলি লিখি দিবা ঠিক আছে আৰু তাৰ পিছত যিটো ঋতু তোমালোকে ভাল পোৱা সেই ঋতুৰ বিষয়ে কেইহেৰিমান লিখিলেই হ'ল ঠিক আছে তো মই वर्षा ऋतु ভাল পাও तो वर्षा ऋतु বিষয় लिखिसु वर्षा ऋतु में बादल छा जाते हैं और धरती भीग जाती है हरियाली चारों ओर फैल जाती है और नदियाँ झरने तेजी से बढ़ते हैं खेतों में फसलें लहलहाने लगती है पेड़ पौधे और जीव जंतु आनंदित हो उठते हैं बारिश की बूंदें ताजगी और फुर्ती लाती है ठीक है तो हेतुरे धुनियाকৈ তোমালোকে লিখিবা তাৰ পিছত চোৱা 2 নম্বৰত দিছে वर्षा ऋतु में कम वर्षा होने पर क्या-क्या लाभ और नुकसान होते हैं आओ इस तालिका में उल्लेख करें तो बर्षा ऋतुत যদি বৰষুণ কমকে হয় তেনেহলে কি লাভ হয় আৰু কি লোকসান হয় হেবিলাক তোমালোকক লিখিবলৈ দিছে এফালে লাভ লিখিবলৈ দিছে আনফালে লোকসান লিখিবলৈ দিছে ঠিক আছে মই তোমালোকক ইয়াত লিখি আনিছো ধুনিয়াকৈ তোমালোকে এইদৰে লিখিবা তাৰ পিছত ইয়াত চোৱা কি কৈছে যদি অধিক বৰ্ষা हो तो क्या लाभ और नुकसान हो सकते हैं ऐसी एक तालिका बनाओ আৰু যদি বৰষুণ বেছিকৈ হয় তেনেহলে কি লাভ হ'ব পাৰে আৰু কি লোকসান হ'ব পাৰে এই বিষয়ে এটা তালিকা बनाবলৈ দিছে তো প্ৰথমে মই উত্তৰটো দুইজৰে লিখিছো वर्षा ऋतु में कम वर्षा होने पर लाभ और नुकसान वर्षा ऋतुত যদি হেৰি হয় বৰষুণ কমকে হয় তেনেহলে কি লাভ হয় আৰু কি লোকসান হয় এই বিষয়ে মই এটা তালিকা বনাইছো আৰু তাৰ পিছত वर्षा ঋতুত যদি বৰষুণ বেছিকে হয় তেনেহলে কি লাভ কি লোকসান হয় এই বিষয়ে মই তোমালোকক এটা তালিকা বনাইছো তো তোমালোকে প্ৰথমে তালিকাৰ ওপৰত এইদৰে লিখিবা লাভ লোকসান এটো লিখিবা बाढ़ का खतरा कम हो जाता है যদি বৰ্ষা ঋতুত বৰষুণ কমকে হয় তেনেহলে বানপানী হোৱাৰ ডৰটো কমি যায় হয় নহয় ফসलों की कमी और কৃষি সংকট যদি বৰষুণ কমকে হয় তেনেহলে হেৰি ফসল বিলাক কমকে হ'ব হয়নে পানীৰ হেৰি হলে কমি হলে হেৰি বিলাক কম হ'ব ন তাৰপিছত তোমালোকে মানে ইপকেটে ইয়াৰ পৰা চাই লিখি লবা মই পঢ়িবলৈ গলে ভিডিওটো বহুত দীঘল হৈ যাব বিলে কিমান টান নহয় বুইছা তোমালোকে ইয়াৰ পৰা চাই লিখি ললেই হ'ল ঠিক আছে লিখি তোমালোকে মুখস্থ কৰি পেলাবা আৰু এইবিলাক কিন্তু পৰীক্ষাত নাহে ঠিক আছে এনেই তোমালোকক মানে তোমালোকৰ জ্ঞান যাতে বৃদ্ধি হয় সেই কাৰণে এইবিলাক তোমালোকক দিছে ঠিক আছে তাৰপিছত তোমালোকে লিখিবা অধিক বৰ্ষা होने पर लाभ और नुकसान আৰু যদি
বৰষুণ বেছিকৈ হয় তেনেহ'লে কি কি লাভ হয় কি কি লোকচান হয় সেই বিষয়ে তোমালোকক লিখিবলৈ দিছে তোমালোকে এইদৰে লিখিবা লাভ লোকচান ঠিক আছে লাভ দি এইকেইটা লিখি দিবা আৰু লোকচান দি এইকেইটা লিখি দিবা তোমালোকে কিন্তু তালিকাটো ধুনীয়াকৈ বনাবা ঠিক আছে তো চাই লিখি লোৱা ধুনীয়াকৈ মই স্ক্ৰল কৰি কৰি গৈ আছোঁ এতিয়া তিনিত চোৱা তিনি দিছে আও পঢ়ে সমঝে और লিখে এইবিলাক পঢ়িবলৈ দিছে বুজিবলৈ দিছে তাৰপিছত লিখিবলৈও দিছে চোৱা হাৱা কি আৱাজ হে হৰ হৰ ঠিক আছে বায়ুৰ আৱাজ হৈছে হৰ হৰ ঠিক আছে অৰ্থাৎ হৰ হৰ শব্দ কৰি বায়ু হেৰি হৈ থাকে বৈ গৈ থাকে হয়নে নেক্সট আছে পানী বৰসতা হে জৰ জৰ নেক্সট আছে इसी तरह इनकी आवाज़ो क्या है लिखो ঠিক আছে এনেকৈ ইয়াত যেনেকৈ নেকি বায়ু আৰু পানীৰ আৱাজ দি দিছে শব্দ দি দিছে তেনেকৈ মানে নদী বিজলী আৰু নগাৰা এইবিলাকৰ আৱাজ তোমালোকক লিখিবলৈ দিছে বা শব্দ লিখিবলৈ দিছে তো এটা লিখিবা নদী বেহতি হে কলকল অৰ্থাৎ কলকল শব্দ কৰি নদী বৈ গৈ থাকে হয়নে নেক্সট আছে বিজলী বিজলী চমকতি হে চকমক নেক্সট আছে নগাৰা নগাৰা বস্তা ধমধম ওকে তো এইটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা তাৰপিছত চোৱা তাৰপিছত আছে ভাষা অধ্যয়ন ভাষা অধ্যয়নৰ 1 নম্বৰত আছে কবিতা মে অনুসাৰ এটো অনুসাৰ চিহ্ন হয় ঠিক আছে और अनुशासिक चिह्न वाले शब्दों का प्रयोग हुआ है ঠিক আছে অৰ্থাৎ কবিতাটোত এই চিহ্নটো ব্যৱহাৰ হোৱা আৰু এই চিহ্নটো ব্যৱহাৰ হোৱা শব্দ প্ৰয়োগ হৈছে ऐसे ही तीन অন্য শব্দ ढूंढ कर लिखो এনেকুৱা তিনিটা শব্দ তোমালোকক বাছি লিখিবলৈ দিছে তো মই তোমালোকক ধুনীয়াকৈ লিখি আনিছোঁ অনুসাৰ থকা তিনিটা শব্দ মই এনেকৈ লিখি আনিছোঁ এটা দিয়া আছে অংকুৰ তো তোমালোকে লিখিবা সংকল্প সংয়োগ বসুন্ধৰা নেক্সট এইটো অনুশাসিক চিহ্নটো ব্যৱহাৰ হোৱা শব্দ বুধ চাঁদ আসু সাপ ঠিক আছে তাৰপিছত চোৱা 2 নম্বৰত তোমালোকক দিছে समान अर्थ वाले शब्दों को चुन कर गोला लगाओ तो ইয়াত চোৱা এই লাইনটোত যিমানকেইটা হেৰি আছে সমাৰ্থক শব্দ আছে সেই গোটেইকেইটা শব্দক এনেকৈ হেৰি লগাবলৈ দিছে সাৰ্কল লগাবলৈ দিছে ঠিক আছে অৰ্থাৎ বৃত্ত চিন লগাবলৈ দিছে তো চোৱা ধৰতি মানে পৃথিৱী শব্দটোৰ সমাৰ্থক শব্দ হ'ব ধৰা আৰু বসুন্ধৰা বাকি জীৱন অমৃত ধন একেটা পৃথিৱী শব্দৰ সমাৰ্থক শব্দ নহয় ঠিক আছে এইটো মিলাই দিছে ঠিক আছে অৰ্থাৎ সাৰ্কল লগাই দিছে বৃত্ত লগাই দিছে বাকি বিলাকৰ বৃত্ত লগাবলৈ দিছে মই এই ৰেড কালাৰেৰে তোমালোকৰ কাৰণে ধুনীয়াকৈ বৃত্ত লগাই আনিছোঁ চোৱা বাদল মানে হৈছে ডাৱৰ ঠিক আছে জলদৰ আৰু মেঘ এই দুটা ডাৱৰৰ সমাৰ্থক শব্দ নেক্সট আছে আকাশ মানে আকাশ তো আকাশৰ সমাৰ্থক শব্দ হৈছে অম্ভৰ আসমান ওকে নেক্সট আছে নয়ন মানে চকু বা নেত্ৰ তো লোচন নেত্ৰ এইবিলাক হৈছে চকুৰ সমাৰ্থক শব্দ নেক্সট আছে দিন দিবস দিবা ওকে একেটা হৈছে দিনৰ সমাৰ্থক শব্দ তাৰপিছত চোৱা তিনি তোমালোকক দিছে নিম্নলিখিত বিলোম শব্দों को रेखा खींचकर मिलाओ ঠিক আছে ইয়াত তোমালোকক মিলাবলৈ দিছে এফালে সৰি ইয়াত মানে হেৰি দি আছে বিপৰীত শব্দবিলাকৰ সৈতে তোমালোকক আস্তানি মিলাবলৈ দিছে দিবস মানে হৈছে দিন ঠিক আছে দিনৰ বিপৰীত শব্দ হৈছে ৰাতি ইয়াত ৰাত্ৰি দিছে ঠিক আছে ৰাতিৰ সমাৰ্থক শব্দ হৈছে ৰাত্ৰি গতিকে এইটোৰ সৈতে এইটো মিলিব নেক্সট আছে জীৱনৰ বিপৰীত অৰ্থ বুজোৱা হ'ব মৃত্যু নেক্সট আছে ধৰতিৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হ'ব আকাশ নেক্সট আছে অমৃতৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হ'ব বিষ ওকে তো এইটো ধুনীয়াকৈ তোমালোকে মিলাবা এইকেইটা नेक्स्ट दिसे योग्यता विस्तार 1 नंबर तुम लोग दिसे बच्चों तुम लोग जानते हो कि बसंत ऋतु को ऋतुराज कहते हैं इस ऋतु में भारत में अनेक त्योहार मनाए जाते हैं जैसे होली बिहू बैसाखी ओणम पोंगल आदि इनमें से किसी एक त्योहार के बारे में एक अनुच्छेद लिखो तो এইবিলাকৰ যিকোনো এটা त्योहार বা উৎসৱৰ বিষয়ে তোমালোকক
এটা অনুচ্ছেদ লিখিবলৈ দিছে মই তোমালোকক লিখি আনিছোঁ তোমালোকে যিকোনো হেৰিৰ বিষয়ে লিখিব পাৰা উৎসৱৰ বিষয়ে লিখিব পাৰা হোলী বিহু বৈশাগী ঠিক আছে তো মই হোলীৰ বিষয়ে লিখি আনিছোঁ তোমালোকৰ কাৰণে তো এইটো লিখিবা होली भारत का प्रमुख त्योहार है जिसे फाल्गुन पूर्णिमा को मनाया जाता है इसे रंगों का त्योहार भी कहा जाता है इस दिन लोग एक दूसरे पर रंग और गुलाल लगाकर खुशियाँ मनाते हैं होली बुराई पर अच्छाई की जीत का प्रतीक है और यह भाईचारा और प्रेम को बढ़ावा देता है ओके तो ये धुनियाকৈ তোমালোকে লিখি ল'বা তাৰপিছত চোৱা 2 नंबरत दिसे प्रकृति के संरक्षण में मनुष्य की भूमिका पर एक परिचर्चा का आयोजन करो और अपने अपने विचार लिखकर शिक्षक शिक्षिका को दिखाओ ঠিক আছে এইবিলাক তোমালোকে নিজে নিজে কৰিব লাগিব আৰু এইবিলাক পৰীক্ষাত নাহে ঠিক আছে পৰীক্ষা কোনো ইম্পৰ্টেন্ট নহয় বাট হলেও তোমালোকে এইবিলাক কৰিবা যাতে তোমালোকৰ নলেজ ইনক্ৰিজ হয় ঠিক আছে এতে 3 নম্বৰত চোৱা তোমালোকক 3 নম্বৰত দিছে वर्षा पर आधारित अन्य कविताएं पत्र पत्रिकाओं तथा अन्य स्रोतों से संग्रहित कर पढ़ो और समझो ঠিক আছে বাৰিহাৰ ওপৰত লিখা বেলেগ কবিতা তোমালোকক সংগ্ৰহ কৰি হেৰি কৰিবলৈ দিছে পঢ়িবলৈ দিছে আৰু বুজিবলৈ দিছে গতিকে এইবিলাক তোমালোকে নিজে নিজে কৰিবা আৰু এইবিলাকো পৰীক্ষাত নাহে ঠিক আছে পৰীক্ষা কাৰণে ইম্পৰ্টেন্ট নহয় তাৰপিছত চাই তোমালোকক দিছে আও হুকুস কৰি ইয়াত চোৱা এটা ধুনীয়া ছবি দিছে ছবিটো অলপ সময় চোৱাচোন ছবিটোত কি দি আছে বৰষুণ পৰি আছে খালবিল পানীৰ একেবাৰে উপচি পৰিছে ইফালে একেবাৰে গছগছনিবিলাক সেউজীয়া হৈ আছে হয়নে চোৱা তাৰপিছত তোমালোকক কি হৈছে बरसात आने पर क्या क्या होते हैं पूर्वांकित चित्रों को देखकर 5 वाक्य लिखो ঠিক আছে অৰ্থাৎ বৰষুণ পৰিলে কি কি হয় হেতু তোমালোকক ওপৰৰ ছবিটো চাই হেতুৰ ওপৰত 5টা বাক্য লিখিবলৈ দিছে ঠিক আছে তো মই লিখি আনিছো তোমালোকে এডৰে লিখিবা पेड़ पौधों और फसलों की वृद्धि होती है नेक्स्ट আছে नदियों झीलों और तालाबों का जलस्तर बढ़ जाता है नेक्स्ट लिखिबा मच्छरों और अन्य कीटों की वृद्धि होती है नेक्स्ट लिखिबा सड़कें पानी से बढ़ जाने के कारण यातायात में बाधा आती है नेक्स्ट लिखिबा पहाड़ी इलाकों में भूस्खलन की घटनाएं बढ़ जाती है ओके तो ये धुनियाকৈ তোমালোকে লিখি লবা তাৰপিছত আছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने ইয়াত পাঠত ব্যৱহাৰ হোৱা কিছুমান শব্দৰ অৰ্থ দি দিছে তোমালোকক চোৱা পাউস মানে বৰ্ষা ঋতু ঠিক আছে নেক্সট আছে दिवस মানে দিন নেক্সট ধৰা মানে ধৰতি অৰ্থাৎ পৃথিৱী নেক্সট আছে অধৰ মানে ওঠ নেক্সট আছে অমৃত মানে সুধা বা অমিয় নেক্সট আছে বসুন্ধৰা মানে ধৰতি ঠিক আছে অৰ্থাৎ ধৰা নেক্সট আছে रोमावली মানে रोमो की पंक्ति नेक्स्ट আছে दुब মানে दुर्बा বা घास नेक्स्ट আছে पुलकी मुस्काई মানে पुलकित हुई और मुस्कुराई नेक्स्ट আছে स्वर्णिम মানে सुनहरी नेक्स्ट আছে अंबर মানে आकाश अर्थात आकाश नेक्स्ट আছে जलधर মানে बादल नेक्स्ट আছে अश्रु মানে आंसू नेक्स्ट আছে चिर মানে सदा বা हमेशा ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমান আছিলে ভিডিঅ'টো কেনে লাগিছিল তোমালোকে মোক কমেন্ট কৰি জনাবা ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু তোমালোকে যোনে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু বেলেগ এটা ভিডিঅ' চাবৰ কাৰণে প্লেলিষ্টত লৈ যাবা আৰু ডেসক্ৰিপচন বক্স চেক কৰিবা মই ডেসক্ৰিপচনতো লিংক দি দিম